ইফালে বিহু বিনন্দী আৰু ঝুমৈ বিনন্দিনীৰ পাছত এবাৰ বিশ্ববাসীৰ সন্মুখত উজলিব বাগৰুম্বা। দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষী কৰি 17 জানুৱাৰীত সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত 10 সহস্ৰাধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা। 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰৰ দ্বাৰা জিলাই জিলাই প্ৰশিক্ষণ প্ৰদানৰ পাছত সৰুসজাইত পূৰ্ণগতিত চলি আছে চূড়ান্ত অনুশীলন। ৰাজ্যৰ 23খন জিলাৰ 81টা সমষ্টিৰ পৰা আহি মহানগৰীত বাহৰ পাতি আছেহি শিল্পীসকলে। আজি সংবাদমেল সম্বোধন কৰি অনুষ্ঠানৰ সবিশেষ সদৰি কৰিলে ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাই। 12 জানুৱাৰীৰ পৰা গুৱাহাটীৰ সৰুসজাইত অব্যাহত আছে চূড়ান্ত অনুশীলন। বড়ো সমাজৰ 25 গৰাকী বিশিষ্ট ব্যক্তিৰ চিন্তাৰ ফলস্বৰূপে 17 জানুৱাৰীৰ সন্ধিয়া অনন্য ৰূপত প্ৰদৰ্শিত হ'ব বড়ো জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য বাগৰুম্বা। বিশেষ কাৰণত সৰুসজাইত আসন কিছু হ্ৰাস কৰা হৈছে বুলি সংবাদমেলত মন্তব্য কৰিলে মন্ত্ৰী বিমল বৰাই। 23,000ৰ পৰা হ্ৰাস কৰি আসনৰ সংখ্যা হ্ৰাস কৰা হৈছে 19,000। ৰবীন্দ্ৰ ভৱন, কলাক্ষেত্ৰ আৰু সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানৰ বাবে বিতৰণ কৰা হৈছিল প্ৰৱেশ পত্ৰ। গুৱাহাটীত প্ৰায় 7,000 লোকে সংগ্ৰহ কৰিছে প্ৰৱেশ পত্ৰ। এই পৰ্যন্ত মুঠ 15,000 প্ৰৱেশ পত্ৰ বিতৰণ কৰা হৈছে আৰু আজি সন্ধিয়া 6 বজা পৰ্যন্ত মুকলি থাকিব প্ৰৱেশ পত্ৰ সংগ্ৰহৰ ব্যৱস্থা। প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰাসকলে শুকুৰবাৰে উপভোগ কৰিব পাৰিব অনুষ্ঠানৰ অন্তিম আখৰা। 17 জানুৱাৰীত দিনৰ 2 বজাৰ পৰা মুকলি কৰি দিয়া হ'ব প্ৰৱেশদ্বাৰ। শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া অন্তিম আখৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰেহে শিল্পীসকলে মাননি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা বুলি উল্লেখ কৰিলে মন্ত্ৰী বিমল বৰাই। বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব। টেকনিকেল কাৰণত আমি কিছু আসন আমি উঠাই দিব লগা হৈছে এই নৃত্য পৰিৱেশনত সুবিধা হোৱাৰ বাবে। গতিকে সেই 23,000 আসনৰ পৰা নামি আহি আমাৰ হাতত আসন 19,000 ৰৈছে। আমাৰ হাতত প্ৰৱেশ পত্ৰ প্ৰায় শেষ হৈ আহিছে। আমি স্থানীয়ভাৱে গুৱাহাটীত 3টা কাউণ্টাৰ আমি প্ৰৱেশ পত্ৰ প্ৰদানৰ কাৰণে কাউণ্টাৰ আমি খুলি দিছিলোঁ। এটা ৰবীন্দ্ৰ ভৱনত, এটা কলাক্ষেত্ৰ প্ৰাংগণত আৰু এটা অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামৰ চৌহদৰ ভিতৰত। আৰু ইতিমধ্যেই আমাৰ প্ৰায় 7,000 প্ৰৱেশ পত্ৰ ইয়াৰ পৰা ৰাইজে গ্ৰহণ কৰিছে। তেখেতসকলৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে প্ৰতি এটা আহ্বান জনাইছে যে যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে বা নোৱাৰিব তেওঁলোকৰ কাৰণে অহা কালিলৈ 5:30 বজাৰ পৰা আমি অন্তিম যি আখৰা সেই আখৰাত তেখেতসকলে উপভোগ কৰিব পৰাকৈ আমি সেই সুবিধা আমি প্ৰদান কৰিম। আমাৰ 2মান বজাৰ পৰাই প্ৰৱেশ পথ মুকলি কৰা হ'ব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্ধিয়া ভাগত আহি পাবহি। গতিকে আমি ষ্টেডিয়ামত যিসকল লোক প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকক ষ্টেডিয়ামৰ পিছফাললৈ বক্সিং ৰিঙত এডোখৰ ঠাই আছে, তাতে আমি 4খন LED ব্যৱস্থা কৰিম। তাতো তেখেতসকলে